নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজিৰ এই ভিডিঅ'টোত আমি নি অস্টিঅআৰ্থৰাইটিছ বা আঁঠুৰ বিষ উপশমৰ কিছু সহজ এক্সাৰসাইজৰ কথা আলোচনা কৰিম নিত অস্টিঅআৰ্থৰাইটিছ হোৱা বা আঁঠুত বিষ হোৱাটো আজিকালি একেবাৰে কমন হৈ পৰিছে বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে মাইকী মানুহৰ ক্ষেত্ৰত এই সমস্যাটো অধিক হোৱা দেখা যায় সেইবাবে আজিৰ এই ভিডিঅ'টোত মই এই বিষয়ৰ পৰা মুক্তি পাব পৰা আপোনালোকে ঘৰতে কৰিব পৰা একেবাৰে সহজ কেইটামান এক্সাৰসাইজ দেখাই দিম যিকেইটা কৰি আপোনালোকে এই বিষয়ৰ পৰা মুক্তি পাব পাৰিব হকচোন আমি এতিয়া এই এক্সাৰসাইজবোৰ কেনেকুৱা ধৰণৰ হয় সেইটো চাওঁ আঁঠুৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে গামুচাৰে বা টাৱেলেৰে এনেকুৱা ধৰণৰ এটা ৰোল বনাই ল'ব লাগিব লৈ পেলাই আপোনালোকৰ যিফালৰ আঁঠুটোত বিষ আছে সেইফালৰ আঁঠুটোৰ তলত এই ৰোলটো এনেকে দি পেলাই এনেকে আঁঠুটো উঠাব লাগিব উঠাই পেলাই ভৰি পতাটো গাৰ ফালে টানি আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে উঠাই পেলাই ভৰি পতাটো গাৰ ফালে টানি 5 সেকেন্ড বা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এইফালৰ আঁঠুটো 10 পৰা 15 বাৰ হোৱাৰ পিছত এইফালৰ আঁঠুটোৰ কাৰণে কৰিব লাগিব এনেকে আঁঠুটো তলত দি পেলাই উঠাই পেলাই ভৰি পতাটো টানি 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ কাৰোবাৰ আঁঠুৰ বিষৰ লগতে কঁকালৰ বিষ আছে তেতিয়াহলে তেওঁলোকে এনেকে শুই পেলাই কৰিব লাগিব শুই পেলাই এনেকে ভৰিখন উঠাই 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে দুখন ভৰিতে 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে কাপোৰৰ ৰোলটো গুৰাটোত তলত দি পেলাই এনেকে ভৰি পতাটো গাৰ ফালে টানি 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে 5ৰ হলনি 10 সেকেন্ড কৰিব পাৰে হেতু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ পিছত এইখন ভৰি 10 পৰা 15 বাৰ হোৱাৰ পিছত এখনৰ কাৰণে কৰিব লাগিব এনেকে গুৰাটোৰে হেচি পেলাই ভৰি পতাটো গাৰ ফালে টানি 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকে আপোনালোকে বিছনাত শুই ল'ব লাগিব লৈ পেলাই আপোনালোকৰ যিখন ভৰিৰ আঁঠুত বিষ আছে সেইখন ভৰিৰ প্ৰথমতে ভৰিৰ পতাটো এনেকে গাৰ ফালে টানিব লাগিব টানি ফেলে ভৰিখন চিধাকে এনেকে ওপৰত উঠাব লাগিব আপোনালোকে যিমানলৈকে পাৰে সিমানলৈকে উঠাব লাগিব উঠাই ফেলে 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে ভৰি পতাটো প্ৰথমে গাৰ ফালে টানি পেলাই চিধা উঠাব লাগিব উঠা 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে এখন ভৰি 10ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত এখনৰ কাৰণে সেম এনেকে কৰিব লাগিব 1 2 3 4 5 আৰু এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকে আপোনালোকে প্ৰথমে ভৰি পতাটো গাৰ ফালে টানিব লাগিব তাৰ পিছত এনেকে বাহিৰৰ ফালে আনিব লাগিব আনতে ভৰিখন আপোনালোকৰ ওপৰৰ ফালে সিধা হৈ থাকিব লাগিব মানে সিলিংৰ ফালে সিধা হৈ থাকিব লাগিব 1 2 go 3 go 4 এনেকৈ আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকৈ আপোনালোকে আঁঠু দুটা কুচাই ল'ব লাগিব লৈ পেলাই আপোনালোকে বনোৱা কাপোৰৰ ৰোলটো আঁঠু দুটাৰ মাজত এনেকৈ দিব লাগিব দি পেলাই আপোনালোকে ৰোলটো আঁঠু দুটাৰে হেচিব লাগিব এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে আঁঠু দুটাৰে হেচি পেলাই 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10
এনেকেও আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব এনেকেও আপোনালোকে এইটো এক্সাৰসাইজ 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 5 নম্বৰ এক্সাৰসাইজটো মানে লাষ্টৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে আঁঠু দুটা এনেকে কোচা ল'ব লাগিব লৈ পেলাই আপোনালোকৰ ধৰক এইটো আঁঠুত বিষ আছে এইটো আঁঠুৰ সাইডত এনেকে হাতখন দিব লাগিব দি পেলাই আপোনালোকে আঁঠুটোৰে হাতখনৰ ফালে আৰু হাতখনৰে আঁঠুটোৰ ফালে এনেকে ঠেলিব লাগিব ঠেলি পেলাই 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে আঁঠুটোৰে হাতখনৰ ফালে আৰু হাতখনেৰে আঁঠুটোৰ ফালে এনেকে ঠেলি পেলাই 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত যদি আপোনালোকৰ এখন ভৰিৰ আঁঠুটো বিষ আছে এখন ভৰিৰ কাৰণে এনেকে কৰিব লাগিব প্ৰথমে আঁঠুটো এনেকে কোচা ল'ব লাগিব লৈ পেলাই হাতখন আঁঠুটোৰ সাইডত ৰাখি পেলাই আঁঠুটোৰে হাতখনৰ ফালে আৰু হাতখনেৰে আঁঠুটোৰ ফালে এনেকে ঠেলি পেলাই 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো এক্সাৰসাইজ মই কৰি থাকোতে হয়তো আপোনালোকে কোনো ধৰণৰ মুভ হোৱা দেখা নাপাব যেতিয়া আপোনালোকে কৰিব তেতিয়া হলে আপোনালোকে এইটো এক্সাৰসাইজৰ ফিল কৰিব পাৰিব কাৰণ এইটো হৈছে আইসোমেট্ৰিক এক্সাৰসাইজ আজিলৈ এইখিনিয়ে আজি মই ভিডিঅ'ত কি কোৱা এক্সাৰসাইজ কেইটা আপোনালোকে প্ৰতিদিনে 2বাৰৰ পৰা 3বাৰ কৰিব ট্ৰাই কৰিব লাগিব আৰু লগতে যদি আপোনালোকৰ কিবা বেলেগ ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি আপোনালোকে কান্ধৰ বিষৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে শ্ব হৈ থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে